12 মাইলত গ্ৰীষ্মকালীন আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ 100ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ মাষ্টাৰ দেৱজিৎ গগৈৰ প্ৰশিক্ষণ প্ৰদান এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আত্মৰক্ষাৰ কৌশল আহৰণত ব্যস্ত এজাক ছাত্ৰ-ছাত্ৰী যিকোনো পৰিস্থিতিত নিজকে যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে ইয়াৰ আদিপাঠ শিকাইছে প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈয়ে এই প্ৰশিক্ষণত সহযোগ কৰিছে আন দুগৰাকী প্ৰশিক্ষক ক্ৰমে বৰ্ণালী গগৈ আৰু মানস প্ৰতিম কোঁৱৰে যোৱা 3 জুলাইত জ্ঞান শৈক্ষিক প্ৰতিষ্ঠানৰ উদ্যোগত 12 মাইলত অনুষ্ঠিত এক গ্ৰীষ্মকালীন আত্মৰক্ষাৰ শিবিৰত দেখা গ'ল এনে পৰিৱেশ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে 3 গৰাকী প্ৰশিক্ষকৰ পৰা আত্মৰক্ষাৰ কৌশল আহৰণ কৰি হৈ পৰিল আনন্দিত আনহাতে এনে এক সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে প্ৰশিক্ষক দেৱজিৎ গগৈয়ে ধন্যবাদ জ্ঞাপন কৰিলে উদ্যোক্তাক 100ৰো অধিক ছাত্ৰ-ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছিলে যিহেতু এই অনুষ্ঠানটো মেঘালয়ত অনুষ্ঠিত হৈছিল তাতে আমি সেল্ফ ডিফেন্সৰ শিকাবৰ কাৰণে আমাক আসলে ফাৰ্ষ্ট সেশনটো দিছিলে যেটো আমি সমৰকলাৰ প্ৰথম সেশন হিচাপে তেওঁলোকক বহুতো টেকনিক শিকালো বহুত সুন্দৰ অনুষ্ঠান হৈছিল বহুত ছাত্ৰ-ছাত্ৰীসকলে বহুত এনজয়মেন্ট কৰিলে প্ৰগ্ৰামটো ভাল লাগিলে যাতে আগন্তুক দিনতো তেনেকুৱা প্ৰগ্ৰাম হ'ব বুলি মই আশা ৰাখিছোঁ যেহেতু সামাৰ কেম্পত ল'ৰা-ছোৱালীবিলাকক লৈ পিনি তেনেকুৱা প্ৰগ্ৰাম খুব কম সংখ্যক অনুষ্ঠানহে অনুষ্ঠিত কৰে এই উদ্যোক্তা লোৱা মই সিদ্ধাৰ্থ তেখেতক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ সুব্ৰত কৌৰ দুজনকে মই ধন্যবাদ জনাইছোঁ প্ৰগ্ৰামটো হাত ধৰা গতিকে লগতে জ্ঞান এডুকেশ্যন ইনষ্টিটিউটৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্ৰিন্সিপাল মেডামকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত আছিলে প্ৰশিক্ষক বৰ্ণালী গগৈ মানস প্ৰতিম কোঁৱৰ আৰু মোৰ লগত এই দুজনে সহযোগ কৰিছিল সমৰকলাৰ সেল্ফ ডিফেন্সৰ টেকনিকবিলাক শিকোৱা হৈছে অলপমান আমি যিবিলাক ফ্ৰী হেণ্ড এক্সাৰচাইজখিনিৰ পিছতে আমি সমৰকলাৰ টেকনিক শিকোৱা হ'ল যিখিনি টেকনিকত যাতে যিকোনো পৰিস্থিতিত ল'ৰা-ছোৱালীবিলাকে এনে ইনচিডেণ্টত পৰিলে যাতে ওলাই আহিব পাৰে নিজকে প্ৰতিৰক্ষা কৰিব পাৰে সেইকাৰণে কেইটামান টেকনিক শিকোৱা হৈছিল ক্ৰীড়া অনুৰাগীৰ আশা মাষ্টাৰ দেৱজিৎ গগৈৰ প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰীসকল আত্মৰক্ষা বিষয়ত হৈ উঠক পাৰ্গত নিউজ ডেস্ক ৰিপোৰ্ট গুগল স্পৰ্টছ এনি